প্ৰাণটোষ দাস ফাউণ্ডেশ্যনৰ এক আদৰণীয় পদক্ষেপ অধ্যয়ন বিমুখিতাৰ মাজতে এক ভাল খবৰ সাজি উলিয়াইছে পথৰ পুথিভঁৰাল। সমাজ এখনত পুথিভঁৰালৰ জৰিয়তে এজন ব্যক্তিয়ে গ্ৰন্থ অধ্যয়নৰ দ্বাৰা জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে। সৰ্বসাধাৰণতে আমি বিদ্যালয় মহাবিদ্যালয় অথবা একোটা বিশেষ স্থানত পুথিভঁৰাল স্থাপন হোৱা পৰিলক্ষিত হয়। একোটা পুথিভঁৰালৰ যথেষ্ট উপকাৰিতা আছে, বিশেষকৈ শিক্ষা আৰু জ্ঞান বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়। তেনে সময়তে প্ৰাণটোষ দাস ফাউণ্ডেশ্যনৰ উদ্যোগত বিভিন্ন গ্ৰাম্য অঞ্চলৰ লোক অদম্য জ্ঞান লিপ্সা পূৰণৰ বাবে স্থাপন কৰিছে এটা পথৰ পুথিভঁৰাল। অধ্যয়ন বিমুখিতাৰ মাজতে এক ভাল খবৰ আহি পৰিছে। ছাত্ৰ ছাত্ৰীৰ পৰা বয়োজ্যেষ্ঠ লোকৰ মাজত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলাৰ লগতে জ্ঞান আহৰণ কৰিবলৈ লৈছে এই বিশেষ পদক্ষেপ। কিতাপৰ মাজতে বিচাৰি পোৱা যায় সুখ আনন্দ। পুথিভঁৰালটো দেখাত সৰু যদিও এটা বহল আৰু ডাঙৰ মন লৈ সমাজৰ হিতৰ বাবে আগবাঢ়ি অহা বৰ্তমান প্ৰজন্মক বৌদ্ধিক বিকাশৰ বাবে আগুৱাই লৈ যোৱাৰ এটা প্ৰয়াস কৰিছে প্ৰাণটোষ দাস ফাউণ্ডেশ্যনে। গোলাঘাটৰ পৰা বৰপথাৰ সংযোগী পথৰ নিচেই কাষত তামুলীগাঁও অঞ্চলত অৱস্থিত এই পথৰ পুথিভঁৰালটো প্ৰায় শতাধিক বিভিন্ন কিতাপেৰে সমৃদ্ধ। এই পুথিভঁৰালটোলৈ চকুজাই পথেৰে চলাচল কৰা পথচাৰীসকলৰ 2025 বৰ্ষৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ আদৰ্শ বাল্য ভৱন বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থাপন কৰে এই পুথিভঁৰালটো। উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ সদাব্যস্ত এই গোলাঘাট বৰপথাৰ সংযোগী পথৰ দাঁতিত থকা বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানৰ অথবা বজাৰ হাট কৰিবলৈ অহা ক্ৰেতা বিক্ৰেতাৰ আজৰি সময়ৰ কটোৱাৰ একমাত্ৰ সাৰথীৰ ৰূপ থিয় দিবলৈ সক্ষম হৈছে এই পথৰ পুথিভঁৰালটো। স্থানীয় লোকৰ ভাষ্য অনুসৰি কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীয়েই নহয়, সেই অঞ্চলৰ খন্তেক সময়ৰ বাবে বিভিন্ন কামত অহা ব্যক্তিয়ে পুথিভঁৰালটোৰ কাষলৈ গৈ হাতত তুলি লয় একোখন গ্ৰন্থ। বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী লৈ অহা অভিভাৱক সকলেও হাতত কোনো এখন গ্ৰন্থৰ পাঠ লুটিয়াই আজৰি সময়খিনিত অসমীয়া সাহিত্য জগতৰ ভালেকেইখন স্বনামধন্য সাহিত্যিকৰ ৰচিত উপন্যাস, শিশু গ্ৰন্থ, সাধাৰণ জ্ঞানৰ পুথি, ইংৰাজী অসমীয়া অভিধানৰ লগতে তত্ত্বগধুৰ গ্ৰন্থৰে উপলব্ধ এই পথৰ পুথিভঁৰালটোৰ পৰা পঢ়ুৱৈসকলে নিৰ্দিষ্ট কিতাপ বাছনি কৰি ঘৰলৈ লৈ গৈ পঢ়াৰ লগতে পুনৰ নিৰ্দিষ্ট সময়ত ঘূৰাই দিয়াৰ ব্যৱস্থা আছে পুথিভঁৰালটোত। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী তথা ব্যক্তিয়ে মোবাইলৰ পৃথিৱীখনতে ব্যস্ত নহৈ বৌদ্ধিক জ্ঞানৰ বাবে কিতাপ পঢ়াৰ যি নীৰৱ আন্দোলন গঢ়ি তুলিছে, ইয়াক লৈ স্থানীয়লোকে প্ৰাণটোষ ফাউণ্ডেশ্যনৰ উদ্যোক্তাৰ এনে মহৎ লক্ষ্য আৰু প্ৰচেষ্টাক সমৰ্থন জনোৱাৰ লগতে আদৰণিও জনাইছে। প্ৰাণটোষ দাস, আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি মই প্ৰাণটোষ দাসক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই ভিতৰুৱা অঞ্চলটোত যি পুথিভঁৰাল লিখা এটা অনুষ্ঠান এটা আমাক তেখেতে দান কৰিলে, সৰ্বপ্ৰথমে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিটো ল'ৰা ছোৱালীৰ শৈক্ষিক দিশৰ লগত জড়িত, আজিকালি যুগত মোবাইলতে ল'ৰা ছোৱালীবোৰ ব্যস্ত হৈ থাকে, তাৰ মাজতে পুথিভঁৰালৰ লিখা এটা অনুষ্ঠানত পুথি অধ্যয়ন কৰিবৰ কাৰণে তেখেতে যি সুবিধা অৰ্পণ কৰিলে, তেখেতক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পুথিভঁৰালটো স্থাপন হৈছিলে 2025 বৰ্ষত। আৰু আমাৰ এই ওচৰতে শংকৰদেৱ আদৰ্শ বাল্য ভৱনৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তেখেতে এই পুথিভঁৰালটো দান কৰিছিল। পুথিভঁৰালটো অকল ল'ৰা ছোৱালীৰ ওপৰতে বেছ কৰি তেখেতলোকে যিদিনাখন তেখেতলোকে প্ৰতিষ্ঠা কৰিছিলে, তেখেতলোকে সেইমতে অকল ল'ৰা ছোৱালীখিনি উপকৃতটো হ'বই, আৰু ইয়াত যিখিনি আমাৰ এইখনতে বজাৰ হাট বহে, দোকান বহে, মানুহে অকণমান কেতিয়াবা ৰৈও, সেই সময়কণত তেখেতলোকে ইয়াৰ পৰা এখন কিতাপ উলিয়াই তেখেতলোকৰ সময়টো অতিবাহিত কৰিব পাৰিব, বা ইয়াৰ পৰা তেখেতলোকে কিতাপখন নি ঘৰত নি পঢ়ি আকৌ ইয়াত জমা কৰাৰ এটা সুবিধাও কৰি দিছে তেখেতলোকে। অকল ছাত্ৰ ছাত্ৰীৰ ওপৰত বেছ কৰিতো দিছেই, আৰু লগত অভিভাৱক অভিভাৱিকাসকলো ইয়াৰ পৰা সুবিধা
পাব। কিমানমান কিতাপ আছে? ইয়াত এতিয়া সদ্যহতে 150খন কিতাপ আছে। কেনেধৰণৰ কিতাপ? ইয়াত উপন্যাস আছে, আপোনাৰ শিশু সাহিত্যৰ ওপৰতো আছে, আপোনাৰ বয়স অনুপাতে বয়স অনুপাতে পঢ়িব পৰা কিতাপ। কৃষ্ণই সৃষ্টিৰ পৰা আদি কৰি। কোন অঞ্চলত আছে? এইটো আমাৰ 1 নং তামুলী গাঁও পৰে, গোলাঘাট। আহে লোক আহে। এই ওচৰতে স্কুল আছে, স্কুলৰ পৰা যাওঁ কৰে। কমিটি এখন আছে, তেখেতলোকে চোৱা চিতা কৰে। ঠিক আছে।